সকলোকে পুনৰবাৰ মই মোৰ অন্য এটা ভিডিঅ'লৈ স্বাগতম জনাইছোঁ। আশা কৰিছোঁ আপোনালোক বহুত বেছি ভালে আছে, সুখী হৈ আছে আৰু সুস্থ হৈ আছে বুলি। পুনৰবাৰ অন্য এটা ভিডিঅ'লৈ স্বাগতম জনাই ভিডিঅ'টো আৰম্ভ কৰিব ওলাইছোঁ। তেতিয়ালৈ বলক ভিডিঅ'টো আৰম্ভ কৰি দিওঁ। আৰু আমাৰ চিমন আহিছিলে যোৱাকালি, আজি যাবই গৈ পিছবেলালৈ, কিন্তু কালিৰ পৰা মানে চুপ থাকো, কালিৰ পৰা মানে অকণো ভিডিঅ' কৰা নহ'লে যিহেতুকে, কিন্তু এতিয়া এটা স্পেচিয়েল কিবা এটা কৰিব ওলাইছে, যাৰ কাৰণে ময়ো কেমেৰাটো অন কৰি পেলাই লৈছোঁ। তেতিয়াহ'লে চাই থাকিব আগলৈ দিয়া। কাটা তুমি যে পানীখিনি কলপাতত মই ধুনীয়াকৈ লৈ দিম নহয়, মই কল মাৰি দিম, তুমি ধুবা। কলপাত কি এখনেই হ'ব? এইফালে কাৰণে ইটাকেইটা ৰেডি কৰি থৈছে, বাকীখিনি আপোনালোকে চাই থাকিব, মই দেখাই থাকিম। কলপাতখন কাটি মেলি ধুই লোৱা হ'ল, অকণমান কিবা কিবি লেতেৰা। সেইদিনা আমাৰ ভণ্টিৰ লগৰ ল'ৰা এজনে দি গ'ল, তাই ফোন কৰি কৈছিলে এইকেইটা সিহঁতকেইটাই কাটি পেলাই দি গ'ল। এইফালে চিমনে ধুই আছে, ধোৱা মই মাৰি দি আছোঁ। খুলি ল'ব পাৰিলা হয় মোজাযোৰ, এনে বেয়া কৰাতকৈ। আনি দিম বাৰু। এইফালে এয়া চিমনে ধুই আছে বৰা চাউল। খাবলৈহে জানে, একো কামৰ নহয়। মই তোমাকহে কৈছিলা এই প্লাষ্টিকৰ জাৰটো লৈছিলা? অ'কে। মানে চিমনে কালিয়ে কৈ আহিছিলে, এই খিৰিকীখনৰ পোহৰডাল মোবাইলে পৰিছে। মানে চিমনে কালিয়ে কৈছিলে যে তাই বৰা চাউল চুঙাত বনাব, বৰা চাউল মানে চুঙা পিঠা বনাব। বাঁহৰ চুঙাত বৰা চাউলেৰে চুঙা পিঠা বনাব। তো বৰা চাউলখিনি ৰাতিপুৱাই ভিজাই থৈছিলোঁ। এতিয়া কি নিবলৈ আহিছিলোঁ? পানীখিনি ল'লোঁ। মেচটো ক'ত আছে নাজানো, আৰু তেল লাগিব নহয়। এইখিনি আছে বটল তাত। চুজি পলিথিন আছে, মই দিম বোলা, পিছফালে আছে। এতিয়া সম্পূৰ্ণ বাহিৰত খানা বনিব, মানে এতিয়াৰ কাৰণে মই এইবিলাক বাহিৰলৈ নি আছোঁ এটা এটাকৈ। মেচটো চৌকা পাৰতে আছে, লোৱাচোন। এফালে মানে মেচ আনিব গৈছে, আনা। আৰু এতিয়া এয়া এইবিলাক ব্যৱস্থা, চকী টকী আনি, গাটো ভিজি গ'ল, ৰখিবচোন। মই বস্তুখিনি আমাৰ ৰান্ধনীক এটা এটাকৈ আনি দিছোঁ। আজিৰ পাকঘৰৰ ৰান্ধনী হৈছে চিমন। য়েছ, নাইচ। পেকেটবিলাক চাওকচোন হ'বনে নহয় এটা এটাকৈ। ফালে পানীখিনিও ভালে। চিকেনখিনি মায়ে ধুই দিব, মই নোৱাৰোঁ এতিয়া ধুবলৈ। মা চিকেনখিনি ধুই দি আহিছোন, আহা। এইখিনি ধুই দিয়াচোন মা। এফালে জুইকুৰা ধৰি আছে। তৈয়াৰ কৰি আছে খাবলে, বনাবলে। ভুল হৈ গৈছে, শুদ্ধ কৰিবলৈ তুমি আছা যে, সেইকাৰণে ভুলকে কৈছো। জানে আৰু পৰিয়ালৰ একমাত্ৰ মই সঁচাকে জানা, বিয়া হোৱাৰ পৰা মই ৰান্ধি ভাল পাওঁ, বাকী বেলেগ কাম কৰি বহুত বেয়া পাওঁ। চবতকে বেয়া পোৱা কামটো হৈছে ঘৰ সাৰি বেয়া পাওঁ। খা চুঙা ভালকে খা, ভালকে। তাৰপিছত আমাক সিজাই দিবি। আমাৰ নেউটি পিঁয়াজ, আমাৰ পিঁয়াজ কাটি আছে। আৰু এইফালে আমাৰ জুই জ্বলি গ'ল। এইটো হ'লনে নাই, ভৰ্তি হ'লনে নাই চাওঁ। ভৰ্তি নহয়, পানী দিব লাগিব নহয়, থেকাই দিয়াচোন।
এইফালে চিকেনখিনি মেৰিনেট কৰিম যিহেতুকে এইফালে প্ৰথমে পিঁয়াজ কাটি ল'লোঁ পিঁয়াজখিনি মায়ে কাটি দিলে তাৰপিছত এইফালে মছলাখিনি মাক দি দিব দিছোঁ তাৰপিছত দি পেলাই মেৰিনেট কৰি পেলাই তাৰপিছত চুঙাত ভৰাই দিম যি যি মছলা আছে ৰেড চিলি চিকেন মছলা অলপ অলপ থৈ দিয়া জলকীয়া গুড়ি গোটেইটো পাৰি দিম নিমখ দিয়া নিমখ ইয়াত নিমখ দিছা মানে শুঙা কম হ'ব আমি লগ লগে মই বাৰবাৰ কৈ আছোঁ তেল দিছা মাহী ইফাললৈ যাওঁ হেল্ল' তো গাইজ চুঙা আছিলে 4টা কৈছিলোঁ অথনি কিন্তু মানে কি আমি চুঙা মানে 3টা সৰু সৰু কাৰণে 3টা চুঙা তাতে লাগি গ'ল প্ৰথমে ভাবিছিলোঁ কি চিকেনখিনি কেৰাহীতে বনাবলগীয়া হ'ব পাৰে কিন্তু এটা চুঙা বাচিলে তো এতিয়া আমি বৰ্তমান সেই চুঙাটোত চিকেনখিনি ভৰাব লৈছোঁ অলপ যিমান নালাগে বাদ দিয়াচোন পিছে এটা কথা হ'ল নহয় চুঙাটোত ঠেলি হেঁচি হ'লেও মাংসখিনি সোমোৱালে কিন্তু এতিয়া পানী এয়া দেখিছেনে পানীৰ তেল দিছিলে অলপমান মানে মাংসখিনি যেতিয়া সানিছিলে তেতিয়া তেল দিয়া নাছিলে যিহেতুকে চুঙাটোত দিব লাগিব সেইকাৰণে সানোতে দিয়া নাছিল কাৰণে এতিয়া তেলখিনি এয়া ওপৰতে ৰৈ গ'ল যাৰ কাৰণে মায়ে ঘুটনি বাৰীডাল দি আকৌ চুঙাটোত ঠেলিবলগীয়া হৈছে তেলখিনি তললৈ সোমাবলৈ তো খোৱাৰ যিমান জুতি কৰাৰো সিমানেই কষ্ট এইফালে কেৰাহীত যেনেদৰে আঞ্জা বনালে ঢাকন দিয়ে ঠিক তেনেধৰণে এই কলপাতখন ভাজ কৰি পেলাই অলপমান তেল লগাই কলপাতখনেৰে তেনেধৰণে সোপা দিছে যাতে ওলাই নপৰে এটা চুঙাত যিখিনি সোমালে সেইখিনি দিয়া হ'ল মোৰ গালকেইখন চোৱা এই এটা চুঙা মানে যিখিনি আতিলে সেইখিনি দিলে এইখন কেৰাহীতে আছে দিয়া বাকীখিনি দিয়া এইকণ বাচি গ'ল কথাও কৈ আছোঁ কামো কৰি আছোঁ উপায় নাই এইখিনি চিকেন বাচি গ'ল যে তো ইয়াত কেৰাহীত দিবলৈ আনিছে আৰু বাকী এটা চুঙাতহে চিকেনখিনি দিব পাৰিলে দুটা টাইপৰ খাবলৈ পাই গৈছোঁ এটা চুঙাত এটা কেৰাহীত হৈ যাব এইখিনি অকণ হলি লগাই দিওঁ এইখিনি বনোৱা মই সেইখিনি চাই লওঁগে কি হৈছে কি হোৱা নাই আমি কি কৰি আছে এয়া চাওক এটা চুঙাতহে চিকেন বাকী এয়া এইটো চুঙা প্ৰায় হৈছেগৈ তলখিনিত অকণমান জুই লাগি যাব দি গৈছে সেইকাৰণে এইটো ওলাই দিছোঁ ওপৰৰখিনি অকণমান বাকী আছে তো এয়া হৈছে ফাইনেল লুক এয়া চাওক হ'ব থৈ দিয়া জুতি খোৱাৰ যিমান মজা তাত কষ্টও আছে তো কষ্ট কৰি মেলি বনাই আছোঁ তো গাইজ খাবলৈ খালি জুতি হ'লেই হ'ল তাৰপিছতে এতিয়া এইখিনি খোৱা মেলাৰ পিছত আপোনালোকক দেখাম যে আমাৰ জীৱন চোৱাহি যে মানে জীৱনৰ প্ৰথম কি কয় নহয় অভিজ্ঞতা আজি প্ৰথমবাৰ চুঙা তেনেধৰণে চিমন মই আম্মা মিলি পেলাই এইবিলাক কৰি আছোঁ আৰু আগে পিছে এনেকুৱা কৰা নাই আজি প্ৰথম মানে এনেকুৱা এটা কৰিছোঁ তো নাজানো ফাইনেল ৰিজাল্ট কি হয়গৈ সময়লৈ ৰখি থাকোঁ সময়ৰ অপেক্ষা কৰোঁ তাৰপিছতহে গম পাম ভালক যাতে চব জুইটো বেছি নিদিয়ে নেকি আৰু এতিয়া যিটো অঙঠা থাকিব সেইটোতে হৈ থাকিব জানিছ মাঘকো খালাব না এনেকো খালো এইখিনি লাগা হয় স্পীড কৰি দিবা তেনেকে না মিলাম আৰু প্ৰথমটো হ'লে হ'ল
এয়া তোমাৰ কেমেৰাই গুচি গ'ল ৰ'বা দিয়া ওলোৱা নহয় তেনেকৈ নোলায় অলপ খাই পেলাই মুখত যায় দিয়া এয়া ওলাই যাব হ'ল এয়া খোৱা এয়া খোৱা আৰু পুৰিছেও চোৱা বাঁহটোত পুৰা নাই নহয় দেখিছা নাই বাহিৰ চাইডটোহে পুৰিছে এইয়া লাডু লাডুকে ওলাই মই দেখিছোঁ নহয় আগতে মজা মজা নিয়ম 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 আৰু আছে নেকি সুচি দিয়া চুঙাটো দেখাই দেচোন মুখে দি সুচি দিয়া নাই নাই খালি দে খালি ওলাই ওলাব তই এনেকেই খাইছ ইয়াম মজা ভালকৈ ভাঙা নাইকে শাক নাই হেৰাব লাগিব ঘূৰা সোমাই ঘূৰা এইখিনি খাওকেহে দিয়া না তই বৰ খকুৱা এই ৰনা ইয়াত লাগি আছে বহুত চাউল চাউল জুমা চাউলৰ কেজি কিমান 60 টকা সেইকাৰণে ইমান লোকচান কৰিব নোৱাৰে নহয় কিনা মঙহলৈকে থুতলৈকে মঙহ শুনা ইয়াৰ পৰা যে চবকে এপিচ এপিচ দিবা মানে আকৌ খক ল তুমি কিন্তু হাতখন অকণ ধুই আহিলে ভাল হ'ব মানে ৰখাই সুধা কৰ আৰু কিয় কৰে এইখিনি তুমি কিন্তু মই কিন্তু ইমান কোনে খাইছো তুমি কিন্তু ইমান কোনে খাবা ইমান দুখ নাখাবা মই কেক নকৰে নহ'ব নহয় আগত তোমাৰ ভাগলৈ কমি যাব মই মাছ মাছ যাম সেইকাৰণে মোক খাবলৈ দিয়া তই তৰকাৰীখিনি এবাৰতে খাবি অকলেই খাবি কিবা এটা টেষ্ট কৰি চাওঁ টেষ্টটো মাই গড মাইণ্ড ব্লয়িং মানে ভাষা নাই এনেকুৱা টেষ্টি হৈছে এইবাৰ ডাঙৰ চুঙা দুটা কাটি দিয়া এবাৰ ডাঙৰ চুঙাত বনাম সৰু চুঙাত বনোৱাৰ কাৰণে একো হৈছে এতিয়া আমি চবেই 1 পিচকৈ ইয়াৰ টেষ্ট ল'ম বাকী কেৰাহীত যে আছে সেয়া এনেকৈ খাই দিম মাইণ্ড ব্লয়িং কেনেকুৱা টেষ্টি হৈছে যিমান তুমি কিন্তু সৰু এডোখৰ খাবা মই ইমান টিকিলা গাইজ ফাইনেলি এইখিনি চাওক মানে চুঙাত যিখিনি চিকেন আছিলে একনেই হ'লগৈ আৰু 3টা চুঙাৰ যিখিনি বৰা চাউল আছিলে এয়াই হ'লগৈ কিন্তু চুঙাৰ ডিজাইনত একো নহ'ল কাৰণ আমি ওলাওঁতে আমাৰ অসুবিধা হ'ল এয়া চাওক তো গাইজ এতিয়া এফালে ভাগ চলি আছে বস্তু অকণমান সেইকাৰণে কলপাতখনো অকণমান খালি আমি সোৱাদটোহে ল'ম মানে কেনেকুৱা কি হৈছে সোৱাদ ল'ম ভোগতো ইমান সৰু নিদিয়ে যিমান ইহঁত কিজনীলে থৈছানে নাই অকণ এইফালে আমালে আম্মাই ভগালে কিন্তু আম্মাৰ পাতখন চাওক আম্মাই একদম বান কাঢ়ি লৈছে আৰু পাই বান কাঢ়ি আমি এতিয়া খাই মেলি লওঁ বহুত কষ্টৰ মূৰত ফাইনেলি ইমান সময় লাগিছে ঠিক নাই আৰু হ'লগৈ এতিয়া আমি খাই লওঁ